আবৃত্তি কৰিব ওলাইছোঁ আমাৰ অভিজ্ঞান মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা আসমা বেগম বাইদেউৰ এটি সুন্দৰ কবিতা মেঘৰ মেলাত বতাহৰ খেলা। সকলো লাগি যদিও একোকে নেলাগে, দুকমোকালিৰ সপোনবোৰ হঠাতে ভাগে। সাগৰ আৰু আকাশৰ মাজতে দুদুল্যমান চিনাকি হাঁহি, কান্দোনবোৰ অবিৰাম। ভাল হ'বলৈ চেষ্টা কৰি থকা বেয়া মানুহ, নিচাৰ ৰাগীত মতলীয়া মানৱতাবোধ। নিচাবোৰ মোহ, ভয়, ক্ৰোধ আৰু অভিনয়ত পৰিপক্ক এই সৃষ্টিৰ শ্ৰেষ্ঠ জন্তু। আৰু কি জানা, তোমাৰ কথাত গোলাপ ফুলিলেও দেখো তেজৰ ৰং। ৰঙীন পৃথিৱীটো প্ৰায়েই বিচাৰো প্ৰিয় ৰং। তুমি ড্ৰিম গাৰ্ল, প্ৰিন্স চাৰ্মিং নালাগে হ'ব। জীৱনৰ হাঁহি কান্দোনক পিছ পেলাই যুঁজাৰু হোৱা। নিমখীয়া পানীৰ মেনগ্ৰভ মই আদৰ্শবাদী, তুমি শিলত গজা গছ হোৱা বাস্তৱবাদী। যুঁজাৰু হ'ব নোৱাৰিলেও নাই, দুবাৰো হোৱা আহ। মোৰ কথাবোৰ শেষ বাক্য নহয় কদাপি। কোনোবা আহিব পুনৰ নতুন দিনত, দি যাব নতুন পৰিভাষা প্ৰাণৰ ৰসৰ। তেওঁ পুৰণি হ'ব এদিন মোৰ দৰে, পৰিৱৰ্তনেই একমাত্ৰ নিয়ম উৎপত্তিৰ। ধন্যবাদ।